মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 2 মানে এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু মানে ভিডিঅ'টোত এটা লাইক কৰি দিবা। পাঠটোৰ নাম হৈছে কি? এ ফান গেম মানে হৈছে এটা মজাৰ খেল। গেম মানে হৈছে কি? মানে খেল। টেপ টেপ মানে হৈছে কি? মানে খুন্দিওৱা। তাৰপিছত ক্ৰাক ক্ৰাক মানে হৈছে মানে ভঙা। আৰু চিয়াৰ চিয়াৰ মানে হৈছে মানে উল্লাস কৰা, মানে খুন্দিওৱা, মানে ভঙা আৰু মানে উল্লাস কৰা। লুক এট দ্য পিকচাৰ্ছ মানে ছবিবোৰলৈ চোৱা। দ্য চিলড্ৰেন আৰ ইনজয়িং ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্টছ অৱ ইণ্ডিয়া মানে ল'ৰা ছোৱালীবোৰে মানে ভাৰতৰ বিভিন্ন ট্ৰেডিশ্যনেল গেমছ মানে পৰম্পৰাগত খেল মানে ইনজয় কৰি আছে বা খেলি আছে। মেচ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অৱ দ্য গেমছ মানে তোমালোকে মানে ছবিৰ সৈতে মানে খেলৰ নামবিলাক মানে মিলাই দিব লাগিব। এইটো হৈছে কি? এইটো হৈছে কি খেলি আছে? মাৰ্বল। তাৰপিছত ইহঁতে কাবাডী। তাৰপিছত ইহঁতে কি খেলি আছে? এইটো হৈছে চেং গুটি। কি খেলি আছে? টপ স্পাইনিং। স্পাইনিং মানে হৈছে মানে ঘূৰাই দিয়া। আৰু এইটো হৈছে কি? মানে টপ। এই খেলটোৰ নাম কি? মানে টপ স্পাইনিং মানে এইটো মানে ঘূৰাই দিয়ে। ডিছকাছ দ্য ফলোয়িং মানে তোমালোকে এইবোৰ আলোচনা কৰা। ডু ইউ প্লে এনি অৱ দিছ গেমছ মানে তোমালোকে এই খেলবোৰৰ মানে কিবা এটা খেল খেলানে? তোমালোকে ক'বা যে য়েছ আই প্লে দিছ গেমছ মানে হয় মই এই মানে খেলবোৰ খেলোঁ। তাৰপিছত ইফ য়েছ মানে যদি হয়, হুইচ ইজ ইয়'ৰ মানে ফেভাৰিট গেম। ফেভাৰিট মানে হৈছে কি? মানে প্ৰিয়। মানে যদি হয় তেন্তে মানে কোনটো তোমাৰ প্ৰিয় খেল? তোমালোকে ক'বা যে মাৰ্বল ইজ মাই ফেভাৰিট গেম মানে মাৰ্বল হৈছে মোৰ মানে প্ৰিয় খেল। তোমালোকৰ যিটো মানে প্ৰিয় তোমালোকে সেই গেমটোৰ মানে নাম ক'বা। তাৰপিছত উইথ হুম ডু ইউ লাইক টু প্লে ইয়'ৰ ফেভাৰিট গেম মানে তুমি কাৰ সৈতে তোমাৰ ফেভাৰিট গেম মানে খেলি ভাল পোৱা? তোমালোকে ক'বা যে আই লাইক টু প্লে মাই ফেভাৰিট গেম উইথ মাই ফ্ৰেণ্ডছ মানে মোৰ বন্ধুৰ সৈতে মানে মই মোৰ ফেভাৰিট গেম খেলি ভাল পাওঁ। নাও শ্বেয়াৰ ইয়'ৰ এনচাৰ্ছ মানে এতিয়া তোমালোকে তোমালোকৰ মানে উত্তৰবোৰ শ্বেয়াৰ কৰা উইথ দ্য হোল ক্লাছ মানে গোটেই ক্লাছটোত মানে তোমালোকে তোমালোকৰ উত্তৰবোৰ মানে শ্বেয়াৰ কৰা। লেটছ ৰিড এ স্কিট। স্কিট মানে হৈছে কি? মানে ধেমেলীয়া নাট মানে আহা আমি ধেমেলীয়া নাটখন মানে পঢ়োঁ। মানে নাটকখনৰ নাম কি? এ ফান গেম মানে এটা মজাৰ খেল। টেপ টেপ মানে হৈছে খুন্দিওৱা। ট্ৰাক ট্ৰাক মানে হৈছে মানে ফটা বা ভঙা। আৰু চিয়াৰ চিয়াৰ মানে হৈছে আনন্দ কৰা বা উল্লাস কৰা মানে খুন্দিওৱা, তাৰপিছত ফটাই দিয়া আৰু উল্লাস কৰা। এইটো হৈছে কি? মানে ডিউৰেশ্যন। ডিউৰেশ্যন মানে হৈছে কি? মানে সময়। 10 to 15 মিনিটছ মানে 10 পৰা মানে 15 মিনিট। নাটকখনৰ সময় হৈছে কিমান? মানে 10 পৰা 15 মিনিট। তাৰপিছত ছেটিং ছেটিং হৈছে ক'ত? মানে নাহৰগুৰি ভিলেজ। চেলিব্ৰেটিং এ ফান গেম মানে স্থান হৈছে ক'ত? নাহৰগুৰি ভিলেজ। চেলিব্ৰেটিং মানে উদযাপন কৰি আছে। এ ফান গেম মানে এটা মজাৰ খেল। তাৰপিছত হৈছে কেৰেক্টাৰ্ছ মানে চৰিত্ৰ। কোন কোন আছে নাটকখনত? মানে নেৰেটৰ। নেৰেটৰ মানে হৈছে বৰ্ণনাকাৰী মানে যিজনে মানে নাটকখন কৈ আছে তাক কি কয়? নেৰেটৰ। তাৰপিছত ৰূপা। ৰূপা কোন? এ য়ং কিউৰিয়াছ এণ্ড ফান লাভিং গাৰ্ল। ৰূপা এজনী মানে কিউৰিয়াছ মানে কৌতূহলী মানে ছোৱালী আৰু ফান লাভিং মানে মজা ভালপোৱা মানে ছোৱালী। তাৰপিছত অনু মাহী মানে ৰূপাছ মেটাৰনাল আণ্ট মানে ৰূপাৰ মাহী হৈছে কোন? অনু মাহী। তাৰপিছত আৰু কোন আছে? এনাউন্সাৰ মানে ঘোষক।
মানে যিজনে মানে মাইক লৈ মানে ঘোষণা কৰে তাক কি কয় মানে এনাউন্সাৰ বা ঘোষক। তাৰপিছত টু প্লেয়াৰ্ছ আৰু মানে দুজন খেলুৱৈ আছে। প্ৰথমে চিন 1 মানে হৈছে দৃশ্য 8 অনু মাহিজ হাউচ মানে অনু মাহিৰ ঘৰত। মানে নাটকখন ক'ত আৰম্ভ হৈছে মানে অনু মাহিৰ ঘৰৰ পৰা মানে নাটকখন আৰম্ভ হৈছে। প্ৰথমে কি নেৰেটৰ মানে হৈছে কি মানে বৰ্ণনাকাৰী মানে যিজনে মানে নাটকখন কৈ আছে প্ৰথমে মানে সেইজনে মানে কৈ আছে ইট ইজ এ ব্ৰাইট মৰ্নিং ইন নাহৰগুৰি ভিলেজ মানে এইটো এটা উজ্জ্বল ৰাতিপুৱা ইন নাহৰগুৰি ভিলেজ মানে নাহৰগুৰি গাঁৱত। অল দ্য ভিলেজাৰ্ছ আৰ গেটিং ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ মানে সকলোবোৰ গাঁওবাসীয়ে মানে ৰেডি হৈ আছে ফৰ দ্য ভিলেজ ফেয়াৰ মানে গাঁৱৰ মেলাখনৰ বাবে মানে মেলাখনত যাবলৈ সকলোবোৰ গাঁওবাসীয়ে মানে ৰেডি হৈ আছে। অনু মাহি ইজ ড্ৰেছড ইন এ ট্ৰেডিশ্যনেল মেখেলা চাদৰ মানে অনু মাহিয়ে মানে ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত মেখেলা চাদৰ মানে পিন্ধিছে। হোৱাইল ৰূপা ৱেৰছ মানে যেতিয়া ৰূপাই পিন্ধিছে এ চিম্পল ফ্ৰক মানে ৰূপাই কি মানে এটা চিম্পল ফ্ৰক পিন্ধিছে। দে আৰ গেটিং ৰেডি মানে সিহঁতে ৰেডি হৈ আছে। টু গ' মানে যাবলৈ টু দ্য ফেয়াৰ গ্ৰাউণ্ড মানে মেলাৰ পথাৰখনলৈ যাবলৈ মানে সিহঁতে ৰেডি হৈ আছে। ফেয়াৰ মানে হৈছে কি ফেয়াৰ মানে মেলা। তাৰপিছত দে কেন অলৰেডি হিয়াৰ মানে সিহঁতে ইতিমধ্যে মানে শুনিব পাৰিছে। দ্য ভিলেজ পিপল মানে গাঁৱৰ মানুহবোৰে টকিং মানে কথা পাতি আছে। এণ্ড লাফিং আৰু হাঁহি আছে। চিয়াৰফুলি মানে হৈছে আনন্দেৰে মানে সিহঁতে ইতিমধ্যে মানে গাঁৱৰ মানুহবোৰে মানে হাঁহি থকা আৰু কথা পাতি থকা মানে শুনা পাইছে। প্ৰথমে ৰূপা মানে ৰূপাই কৈ আছে কি কৈ আছে মানে মাহী আই এম ছ' এক্সাইটেড মানে মাহী মই বৰ এক্সাইটেড মানে উত্তেজিত বা মই বৰ আনন্দিত। আই ৱান্ট টু চি মানে মই চাব বিচাৰোঁ। এভৰিথিং মানে সকলোবোৰ। এট দ্য ফেয়াৰ মানে মেলাত মানে মই মেলাত মানে সকলোবোৰ চাব বিচাৰোঁ। তাৰপিছত অনু মাহি মানে এতিয়া অনু মাহিয়ে কৈ আছে উই উইল মানে আমিও বাট উই হেভ টু হাৰি ডিয়াৰ মানে কিন্তু আমি মানে সোনকালে যাব লাগে। উই ডোণ্ট ৱান্ট টু মিছ মানে আমি মিছ কৰিব নিবিচাৰোঁ। অল দ্য গুড থিংছ মানে সকলোবোৰ ভাল বস্তু। দেয়াৰ মানে হৈছে তাত মানে তাত আমি সকলোবোৰ মানে ভাল বস্তু আমি মিছ কৰিব নিবিচাৰোঁ। তাৰপিছত চিন 2 মানে হৈছে দৃশ্য 2 এট দ্য ফেয়াৰ মানে মেলাবাৰীত মানে এইবোৰ ঘটনা মানে মেলাবাৰীত হ'ব। প্ৰথমে নেৰেটৰ মানে হৈছে কি মানে বৰ্ণনাকাৰী মানে যিজনে নাটকখন কৈ আছে সেই নেৰেটৰে মানে কৈ আছে দ্য ফেয়াৰ গ্ৰাউণ্ড হেজ অলৰেডি বিকাম মানে ক্ৰাউডেড। দ্য ফেয়াৰ গ্ৰাউণ্ড মানে মেলাৰ পথাৰখন হেজ অলৰেডি বিকাম ক্ৰাউডেড মানে হৈছে কি মানে মানুহৰ ভিৰ মানে মেলাৰ পথাৰখনত মানুহে মানে ভৰ্তি হৈছে মানুহৰ ভিৰ হৈছে। দ্য ফুড ষ্টলছ হেভ মানে বিকাম বিজি মানে ফুড ষ্টল মানে খাদ্যৰ দোকানবোৰ মানে কি বিজি হৈ পৰিছে। ফ্ৰেণ্ডলি চেটাৰ্ছ ফিল দ্য প্লেচ মানে ঠাইখন ফ্ৰেণ্ডলি চেটাৰ্ছ মানে বন্ধুবোৰৰ আড্ডাৰে মানে ভৰি পৰিছে। ৰূপা এণ্ড অনু মাহি মানে ৰূপা আৰু অনু মাহি এৰাইভ মানে উপস্থিত হৈছে। এণ্ড হিয়াৰ আৰু মানে শুনিছে। লাউড চিয়াৰিং মানে হৈছে কি মানে উল্লাস বা আনন্দ মানে উৎসাহৰে মানে চিঞৰি থকা বা আনন্দ কৰি থকা মানে শুনা পাইছে। ফ্ৰম দ্য গেডাৰিং মানে হৈছে মানুহৰ গোট মানে মানুহৰ গেডাৰিংবোৰৰ পৰা মানে উল্লাস শুনা পাইছে। দে ৱাক ক্লজাৰ মানে সিহঁতে ওচৰলৈ মানে খোজ কাঢ়িছে।
টু সি মানে চাবলৈ হোৱাট ইজ হেপেনিং মানে কি হৈ আছে মানে সেইটো চাবলৈ মানে সিহঁতে ওচৰলৈ মানে খোজ কাঢ়িছে। তাৰপিছত ৰূপা মানে এতিয়া ৰূপাই কৈ আছে কি কৈ আছে হোৱাই আৰ দে ক্লাপিং মানে সিহঁতে কিয় মানে চাপৰি মানে হাত চাপৰি দি আছে এণ্ড চিয়াৰিং আৰু মানে কিয় উল্লাস কৰি আছে মানে সিহঁতে কিয় মানে উল্লাস কৰি আছে আৰু হাত চাপৰি দি আছে মানে ৰূপাই মানে সুধি আছে এভৰিৱান ইজ চ' এক্সাইটেড মানে সকলোৱে মানে বৰ উত্তেজিত হৈছে বা সকলোৱে বৰ আনন্দিত হৈছে। তাৰপিছত অনুমাহী মানে এতিয়া অনুমাহীয়ে কৈ আছে কাম মানে হৈছে আহা লেটছ ফাইণ্ড আউট মানে আহা আমি বিচাৰি উলিয়াও ইট চিমছ মানে এইটো অনুমান হয় এ গেম ইজ এবাউট টু বিগিন মানে এটা গেম মানে আৰম্ভ হ'ব মানে এটা গেম মানে প্ৰায় আৰম্ভ হ'ব মানে এইটো অনুমান হয় অনুমাহীয়ে মানে কৈ আছে। তাৰপিছত নেৰেটৰ মানে বৰ্ণনাকাৰী এতিয়া মানে নেৰেটৰে কৈ আছে টু প্লেয়াৰ্ছ ষ্টেণ্ড ইন দ্য মিডিল অৱ এ ক্ৰাউড হোল্ডিং ইগছ মানে কণী ধৰি মানে দুজন প্লেয়াৰে মানে কণী ধৰি মানে মানুহৰ মাজত থিয় হৈ আছে। দ্য এনাউন্সাৰ গেটছ বিজি উইথ এ মাইক্ৰফোন দ্য এনাউন্সাৰ মানে হৈছে ঘোষক মানে যিজনে মানে ঘোষণা কৰে দ্য এনাউন্সাৰ গেটছ বিজি মানে বিজি হৈ পৰিছে উইথ এ মাইক্ৰফোন মানে মাইক্ৰফোনটো লৈ মানে বিজি হৈ পৰিছে। তাৰপিছত এনাউন্সাৰ মানে ঘোষক মানে এতিয়া এনাউন্সাৰে কৈ আছে ৱেলকাম টু নাহৰগুৰি কণী যুঁজ মানে নাহৰগুৰি কণী যুঁজলৈ মানে স্বাগতম টুডেজ গেম ইনক্লুড বোথ চিকেন ইগছ মানে হৈছে মানে মুৰ্গীৰ কণী এণ্ড ডাক ইগছ মানে হৈছে হাঁহৰ কণী মেছেজ মানে আজিৰ খেলখন কুকুৰাৰ কণীৰ খেল আৰু হাঁহৰ কণীৰ খেল মানে দুইটাই অনুষ্ঠিত হ'ব। তাৰপিছত অনুমাহী মানে এতিয়া অনুমাহীয়ে কৈ আছে এ কণী যুঁজ ইজ এবাউট টু মানে বিগিন মানে হৈছে আৰম্ভ হোৱা মানে এইখন কণী যুঁজ মানে প্ৰায় আৰম্ভ হ'ব। তাৰপিছত ৰূপা মানে এতিয়া ৰূপাই মানে কৈ আছে কিউৰিয়াছ মানে কৌতূহল হৈ মানে ৰূপাই কৈ আছে মাহী ইজ ডেট এ গেম মানে মাহী মানে এইটো এটা খেল হয়নে অনুমাহী এতিয়া মানে অনুমাহীয়ে কৈ আছে য়েছ ইগ ফাইটিং ইজ এ ট্ৰেডিশ্যনেল ফান গেম মানে ইগ ফাইটিং মানে হৈছে কণী যুঁজ মানে কণী যুঁজ হৈছে এটা পৰম্পৰাগত মানে ধেমেলীয়া খেল ইউজুৱেলি প্লেড ডিউৰিং বিহু মানে সাধাৰণতে মানে বিহুৰ সময়ত মানে খেলা হয়। টু পাৰ্চনছ টেপ ইগছ মানে দুজন মানুহে মানে কণী খুন্দিয়ায় টেপ মানে হৈছে কি মানে টুকুৰিওৱা বা খুন্দিওৱা দ্য ওৱান হুজ ইগছ ডাজ নট ক্ৰাক মানে যিজনৰ কণী মানে নাফাটে উইন্স মানে জয়ী হয় মানে যাৰ কণী নাফাটে মানে তেওঁ কি হয় তেওঁ জয়ী হয়। তাৰপিছত এনাউন্সাৰ মানে ঘোষক মানে এতিয়া মানে এনাউন্সাৰে কৈ আছে লেট দ্য প্লেয়াৰ্ছ কাম ফৰৱাৰ্ড মানে খেলুৱৈবোৰ মানে আগবাঢ়ি আহা এণ্ড ছেট দেয়াৰ টাৰ্মছ আৰু মানে সিহঁতৰ টাৰ্মছ মানে নিয়মবোৰ মানে ঠিক কৰি লোৱা। তাৰপিছত ৰূপা মানে এতিয়া ৰূপাই কৈ আছে মাহী হোৱাট ডাজ ছেটিং টাৰ্মছ মানে মিনছ মানে ৰূপাই মানে অনুমাহীক সুধি আছে যে মাহী মানে ছেটিং টাৰ্মছ মানে ইয়াৰ অৰ্থ কি এতিয়া মানে অনুমাহীয়ে কৈ আছে দ্য প্লেয়াৰ্ছ ডিচাইড মানে খেলুৱৈসকলে মানে সিদ্ধান্ত লয় হুইচ ইণ্ড অৱ দ্য ইগ টু টেপ মানে কণীৰ কোনটো মূৰেৰে মানে খুন্দিয়াব হাউ মেনি টাৰ্ণছ মানে কিমানবাৰ মানে ঘূৰিব এণ্ড হোৱাট ৰুলছ টু ফ'ল' মানে আৰু কি নিয়ম মানে মানি চলিব মানে এইটো কি কয় এইটো হৈছে ছেটিং মানে টাৰ্মছ। তাৰপিছত মানে চিন 3
এতিয়া মানে দৃশ্য 3 ৱাচিং দ্য গেমছ খেলখন মানে চাই আছে প্ৰথমে নেৰেটৰ মানে নেৰেটৰে কৈ আছে দ্য প্লেয়াৰ্ছ বিগিন মানে খেলুৱৈসকলে আৰম্ভ কৰিলে আফটাৰ এ ফিউ টেপিংছ মানে হৈছে কি মানে খুন্দিওৱা মানে অলপ খুন্দিওৱাৰ পিছত ওৱান ইক ক্ৰাক্স মানে ইটা ইক মানে ফাটি গ'ল মানে ইটা কণী ফাটি গ'ল দ্য ক্ৰাউড চিয়াৰ্ছ মানে হৈছে কি মানে উল্লাস কৰা মানে মানুহবোৰে মানে উল্লাস কৰিলে তাৰপিছত ৰূপা মানে এতিয়া মানে ৰূপাই কৈ আছে অ' ন' ডেড ইট ক্ৰাক মানে অ' ন' মানে সৌ কণীটো মানে ফাটি গ'ল অনুমাহী এতিয়া মানে অনুমাহীয়ে কৈ আছে ডেট মিনছ মানে সেইটোৰ অৰ্থ দ্য আদাৰ প্লেয়াৰ উইন্স মানে আন খেলুৱৈজন মানে জয়ী হ'ল এণ্ড গেট দ্য ক্ৰাকড ইগ এজ এ প্ৰাইজ আৰু মানে ফটা কণীটো মানে প্ৰাইজ হিচাপে মানে লাভ কৰিলে তাৰপিছত ৰূপা মানে এতিয়া ৰূপাই কৈ আছে কেন আই অলছ' টেক পাৰ্ট ওৱান ডে মানে হৈছে কি মানে এদিন মানে ময়ো এদিন মানে খেলত অংশ ল'ব পাৰিমনে তাৰপিছত অনুমাহী মানে এতিয়া অনুমাহীয়ে কৈ আছে অফক'ৰ্ছ মানে নিশ্চয় পাৰিবা অল ইউ নিড মানে তোমাৰ প্ৰয়োজন ইজ এ ষ্ট্ৰং ইগ মানে তোমাৰ শক্তিশালী কণীৰ প্ৰয়োজন এণ্ড এ ব্ৰেভ হাৰ্ট ব্ৰেভ মানে হৈছে কি মানে সাহসী আৰু হাৰ্ট মানে হৈছে কি মানে হৃদয় মানে তোমাৰ শক্তিশালী কণী আৰু মানে সাহসী মানে হৃদয়ৰ প্ৰয়োজন মানে কণী যুঁজত অংশগ্ৰহণ কৰিবলৈ মানে আমাৰ শক্তিশালী কণী লাগিব আৰু মানে সাহসী হৃদয় লাগিব তাৰপিছত ৰূপা মানে এতিয়া মানে ৰূপাই কৈ আছে ডিড ইউ ইভাৰ টেক পাৰ্ট ইন ছাজ এ গেম মানে তুমি কেতিয়াবা মানে এনেকুৱা এটা খেলত অংশগ্ৰহণ কৰিছানে অনুমাহী এতিয়া মানে অনুমাহীয়ে কৈ আছে য়েছ মানে হয় আই ডিড মানে মই মানে অংশগ্ৰহণ কৰিছিলোঁ এণ্ড আই ৱন আৰু মই জয়ী হৈছিলোঁ এ মেচ মানে এইখন খেলত ইয়াৰ্ছ এগ' মানে কেইবা বছৰ আগত ইট ৱাজ এ মেচ মানে এইখন এখন মেচ আছিল উইথ ডাক ইগছ মানে হাঁহৰ কণীৰ মানে মেচ আছিল তাৰপিছত ৰূপা মানে এতিয়া মানে ৰূপাই কৈ আছে অ' আই উইল প্লে মানে মানে মই খেলিম মে বি নেক্সট ইয়াৰ মানে হৈছে পিছৰ বছৰ মানে সম্ভৱতঃ মানে পিছৰ বছৰ মই খেলিম তাৰপিছত অনুমাহী ডেট ইজ দ্য স্পিৰিট মানে হৈছে কি মানে আত্মা মানে সেইটো হৈছে আত্মা বাট অলৱেজ ৰিমেম্বাৰ কিন্তু মানে সদায় মনত ৰাখিবা হোৱাট ইভাৰ ইউ আৰ এ প্লেয়াৰ মানে তুমি প্লেয়াৰে হোৱা অৰেন বা তুমি এজন মানে দৰ্শকে হোৱা হোৱাট মেটাৰ্ছ ইজ টু কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যনছ এলিভ মানে আমাৰ কালচাৰ মানে আমাৰ সংস্কৃতি আৰু আমাৰ পৰম্পৰা মানে জীয়াই ৰখা উচিত মানে এইটোৱে মানে আচল কথা তাৰপিছত ৰূপা এতিয়া মানে ৰূপাই কৈ আছে আই উইল মাহী মানে মাহী মই কৰিম আই উইল শ্বেয়াৰ মানে মই শ্বেয়াৰ কৰিম দিছ মানে এইটো উইথ মাই ফ্ৰেণ্ডছ টু মানে মোৰ বন্ধুৰ সৈতেও মানে এইটো মানে মই শ্বেয়াৰ কৰিম তাৰপিছত ৰূপা এণ্ড হাৰ আণ্ট মানে ৰূপা আৰু তাইৰ মাহী ৱাক এৱে মানে খোজকাঢ়ি আঁতৰি যায় স্মাইলিং মানে হাঁহি ইন দ্য ডিষ্টেঞ্চ মানে দূৰত দ্য ক্ৰাউড মানে মানুহৰ ভিৰ বা মানুহৰ গোটবোৰে ক্লাবছ মানে চাপৰি দিয়ে এগেইন মানে হৈছে আকৌ এজ এ নিউ মেচ বিগিনছ মানে আৰু এখন মানে নতুন মেচ আৰম্ভ হ'ল মানে দূৰত মানুহবোৰে মানে চাপৰি দি আছে মানে নাটকখন ইয়াতে মানে শেষ হ'ল লেটছ এক্ট মানে আহা আমি অভিনয় কৰোঁ মানে তোমালোকে মানে এই নাটকখন মানে অভিনয় কৰিবা মানে তোমালোকৰ শিক্ষকৰ মানে সহায় লৈ মানে নাটকখন মানে কি অভিনয় কৰিবা
লেটছ লাৰ্ণ মানে আহা আমি শিকোঁ। চাম নিউ ৱৰ্ডছ মানে কিছুমান নতুন শব্দ। এণ্ড দেয়াৰ মিনিংছ আৰু মানে সিহঁতৰ মানে অৰ্থ শিকোঁ। এইটো হৈছে কি মানে ট্ৰেডিশ্যনেল মানে হৈছে কি পৰম্পৰাগত। বিং পাৰ্ট অফ দ্য বিলিভছ তাৰপিছত কাষ্টমছ কাষ্টমছ মানে হৈছে কি মানে নীতি নিয়ম। বিলিভছ মানে হৈছে কি মানে বিশ্বাস। অৰ ৱে অফ লাইফ মানে জীৱন চলাৰ পথ। অৱ এ পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল মানে কিছু সংখ্যক মানুহৰ মানে বিশ্বাস তাৰপিছত নীতি নিয়ম আৰু জীৱন চলাৰ পথ মানে এইটোক কি কয় মানে ট্ৰেডিশ্যনেল মানে পৰম্পৰাগত মানে যিবোৰ আগৰ পৰাই মানে চলি অহা। তাৰপিছত কালচাৰ মানে হৈছে কি মানে সংস্কৃতি। দ্য কাষ্টমছ মানে নীতি নিয়ম। এণ্ড বিলিভছ মানে আৰু বিশ্বাস। আৰ্ট মানে হৈছে কলা। ৱে অফ লাইফ মানে জীৱন চলাৰ পথ। অৱ এ পাৰ্টিকুলাৰ কাণ্ট্ৰি মানে এখন বিশেষ দেশৰ। অৰ গ্ৰুপ অথবা মানে এটা গ্ৰুপৰ। তাৰপিছত চিয়াৰ মানে হৈছে কি মানে আনন্দ কৰা বা উল্লাস কৰা। টু শাউট লাউডলি মানে হৈছে কি মানে ডাঙৰকৈ চিঞৰা। টু শ্ব' ছাপোৰ্ট মানে ছাপোৰ্ট দেখুৱাবলৈ মানে সমৰ্থন দেখুৱাবলৈ। অৰ প্ৰেইজ ফৰ চামবডি মানে কাৰোবাক মানে প্ৰশংসা কৰা। অৰ টু গিভ দেম ইনকাৰেজমেণ্ট মানে কাৰোবাক মানে উৎসাহিত কৰা। ইয়াৰ মানে হৈছে কি মানে চিয়াৰ মানে আনন্দ বা উল্লাস। তাৰপিছত হৈছে কি অন লুকাৰ মানে হৈছে যিবিলাক মানুহে মানে অংশ নলয় মানে খেলত অংশ নলয় মানে চাই থাকে তাক কি কয় অন লুকাৰ। এ পাৰ্চন হু মানে ৱাচেছ ছামথিং মানে এজন মানুহ যিজনে মানে কিবা চাই থাকে। ডেট ইজ মানে হেপেনিং যিটো মানে হৈ আছে। বাট ইজ নট ইনভলভ ইন ইট মানে এইটোত মানে জড়িত নহয় মানে চাইয়ে থাকে কিন্তু মানে জড়িত নহয় তাক কি কয় মানে অন লুকাৰ। তাৰপিছত এইটো হৈছে ক্ৰাউড মানে হৈছে কি মানে মানুহৰ ভিৰ। এ লাৰ্জ নাম্বাৰ অফ পিপল মানে বহুতো মানুহ। গেডাৰিং মানে গোট খায়। টুগেডাৰ মানে একেলগে। ইন এ পাব্লিক প্লেচ মানে ৰাজহুৱা স্থানত বা পাব্লিক প্লেচত মানে বহুতো মানুহ একেলগে মানে গোট খায় এইটোক কি কয় মানে ক্ৰাউড।